কৰ্মচাৰী অবিহনে চলে ৰাজ্যৰ একাংশ পঞ্চায়তৰ কাৰ্যালয়। পঞ্চায়তৰ কাৰ্যালয়ে ফপুলা স্বৰূপ ওলঙাই দিলে সাংবাদিকে। সময় হৈছে 11:48 অৰ্থাৎ 12টা বাজিব সময় হ'ল আৰু মাত্ৰ 12 মিনিট সময় আছে। কিন্তু এই 12 মিনিটতো উপস্থিত নাই এই অফিচৰ যিসকল কৰ্মচাৰী। তাৰ পিছতে সাংবাদিকক অপমান পঞ্চায়ত কৰ্মীৰ। অফিচত ইমান দেৰিকৈ অহা কাৰণটো কিনো? ৰ'ব, আপুনি বুমত কিয় হাত লগালে? বুমত কিয় হাত লগালে আপুনি? ৰাজ্যত আমি প্ৰায় শুনিবলৈ পাওঁ সাংবাদিকক অপমান কৰাৰ ঘটনা, কিন্তু এইবাৰ কেমেৰাৰ সন্মুখত পুনৰ এবাৰ প্ৰমাণ কৰিলে পঞ্চায়ত কৰ্মীয়ে। এইবাৰ পঞ্চায়ত কৰ্মীয়ে পুনৰ সাংবাদিকক অপমান। এই ঘটনা সংঘটিত হৈছে গোলাঘাটত গমাৰিগুৰি উন্নয়ন খণ্ডৰ গাঁৱতে লাগি থকা পঞ্চায়তৰ কাৰ্যালয়ৰ কৰ্মচাৰী অনুপস্থিতিত চলে এতিয়া কাৰ্যালয়ৰ কাম কাজ। আদৰ্শ গমাৰি গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ কৰ্মচাৰী প্ৰায় উপস্থিত নথকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল আৰু তাৰ আজি আমাৰ সাংবাদিক উপস্থিত হৈ এই বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল আৰু বাতৰি সংগ্ৰহ কৰিবলৈ গৈ উপস্থিত হৈ সাংবাদিকে প্ৰশ্ন কৰাত অপমান কৰাৰ লগতে কেমেৰাৰ সন্মুখতে সাংবাদিকৰ হাতৰ বৌ দলিয়াই দিয়ে আৰু তাৰ পিছত চাওক সবিশেষ কি হয়। আহিছানে অফিচ? মই অফিচতে আছো আৰু মানুহ দুজন আছে। ষ্টাফৰ কোনো নাই এতিয়ালৈকে। বাইদেউ কাছ মাৰি গ'ল ছেক্ৰেটাৰী। অঁ, কোন জেগাত পাইছেহি? বিভিন্ন সময়ত উত্থাপিত হৈ আহিছিলে যে এই অফিচটোত যিসকল কৰ্মী তেখেতলোক উপস্থিত নথকা অৱস্থাতো এই অফিচটো চলি আছে। তেনে ক্ষেত্ৰত কিমানখিনি সত্যতা আছিলে ক'ব নেকি অকণমান? বিশেষ তেনেকৈ আমাৰ অনুপস্থিত ছেক্ৰেটাৰীগৰাকী দুখন পঞ্চায়ত চলাই আছে। তেখেতে কাছমাৰীত চলাই আমাৰ আদৰ্শ গমাৰী। আজি তেখেত কাছমাৰী পঞ্চায়ত গৈছে আৰু আমাৰ ইয়াত এতিয়া আৰু এগৰাকী চামলিমা হাজৰিকা, তেখেত এতিয়ালৈকে আহি পোৱা নাই। সময়টো কিমান হ'ল ক'বচোন? সময়টো আপোনাৰ 11:47। তাৰপৰা দধিৰাম বসুমতাৰী GRS, তেখেতো আহি পোৱা নাই। তাৰপৰা আৰু এগৰাকী মৌচুমী বৰা, তেখেত কালি ছুটী লৈ গৈছে গুৱাহাটী। তেখেত আজি বাৰু অনুপস্থিত। তেতিয়া মানুহ দুই এজন বিচাৰি আহিছে আজি কাম জব কাৰ্ড বা এইটো লাগে। তেখেতলোক আজি নেপায় গৈছে। আচলতে কথাটো হ'ল কি, আপোনালোকক মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এয়া হৈছে 11:48, সময় হৈছে 11:48 অৰ্থাৎ 12টা বাজিব সময় হ'ল আৰু মাত্ৰ 12 মিনিট সময় আছে। কিন্তু এই 12 মিনিটতো উপস্থিত নাই এই অফিচৰ যিসকল কৰ্মচাৰী। আপুনি ইমান দেৰি কিয় অফিচত ইমান দেৰিকৈ অহা কাৰণটো কিনো? ৰ'ব, আপুনি বুমত কিয় হাত লগালে? বুমত কিয় হাত লগালে? আপোনাৰ এইটো অধিকাৰ আছে নে হাত লগোৱাটো? মই গম নাপাওঁ সেইটো কথা। বুমত হাত লগোৱা অধিকাৰ আপোনাৰ আছে? মোৰ কাহ হৈছে। আৰু আপুনি কেইটা বজাত আহিছে বৰ্তমান? সময় চাওক, মোবাইল দিয়ক, সময় চাওক। মই ফিল্ডত আছিলোঁ। ক'ত ফিল্ডত আছিলে আপুনি? আপোনাৰ লগত অলপ আগত কথা পাতিছোঁ। অলপ আগত কথা পাতিছোঁ। আপুনি মেৰাপানী, আপোনাৰ কামত আহিছিলে আপুনি মেৰাপানী। ঠিক আছে, এয়া চাওক আপোনাৰ 12টা বাজিবলৈ 10 মিনিট আগতে তেখেতলোকে কি কৰিব লাগে আৰু জিঅ'টেক কৰি পিনে তেখেতলোকে জব কাৰ্ড দিব লাগে। আৰু আহি পিনি চিধাই আপোনালোকে দেখিছে কেমেৰাত তেখেতে বুমত হাত লগাইছে, ঠেলি দিছে। তেখেতৰ এইটো অধিকাৰ নাই। আৰু শ্যামলিমা বাইদেউ আপুনি কালি উপস্থিত নাই। আৰু কোনোবা এগৰাকী বাইদেউ এখেত নে কোনোবা এগৰাকী বাইদেউ, বিজুদা অকণমান আহিব। সম্পূৰ্ণ পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক। অলপ আগত আমি গোটেই পৰিৱেশটো দেখুৱাইছিলোঁ, এতিয়া মই পৰিৱেশ দেখুৱাইছোঁ। কোনগৰাকী বাইদেউ গুৱাহাটী গৈছে ৰাইজৰ কামত? এখেত মৌচুমী বৰা বাইদেউ গুৱাহাটী গৈছে ৰাইজৰ কামৰ কাৰণে। আৰু এখেত বৰ্তমানলৈকে বৰহোলাৰ পৰা প্ৰায় 15-20 কিলোমিটাৰ ডিষ্টেঞ্চত তেখেতে আহি পোৱাহি নাই, এতিয়ালৈকে পোৱাহি নাই। অৰ্থাৎ 12টা বাজিবলৈকে তেখেতলোকে দায়িত্ব পালন কৰে 3-4 ঘণ্টা। মুখ্যমন্ত্ৰী মহোদয় কথা অনুৰোধ জনাইছোঁ, আপুনি যিখিনি কথা কৈছিলে যে 9টা বজাৰ ভিতৰত তেখেতলোকক আহি পিনি ইয়াত কাৰ্যালয়ত উপস্থিত হ'ব লাগে, কিন্তু তেখেতলোকে আজি আপোনাৰ নামটো কি আছিলে? দধিৰাম বসুমতাৰী। এখেতৰ ঘৰ সৰুপানী, বেছি দূৰ নহয়, শিশুপানী বেছি দূৰ নহয়। ঠিক আছে, আৰু এখেতে আহি পিনি চিধাই বোমটো ঠেলি দিছে।